আমি এতিয়া কাৰ্পেটাৰ ক্লিন কৰি আছোঁ। যেতিয়া আমাৰ পূৰা কাৰ্পেটাৰ যেতিয়া মিচিং প্ৰব্লেম দিয়ে, যেতিয়া কাৰ্পেটাৰটো লেতেৰা হয় তেতিয়া আমাৰ কাৰ্পেটাৰ চাফা কৰিব লগা হয়। কাৰ্পেটাৰ যেতিয়া চাফা কৰিব নালাগে, কাৰ্পেটাৰ চাফা কৰিলে ভাল কাৰ্পেটাৰটো যদি চাফা কৰা হয় তেতিয়া কাৰ্পেটাৰটো বেয়া হৈ যায়। কাৰ্পেটাৰৰ প্ৰব্লেম আহে, প্ৰব্লেম দিবলৈ আৰম্ভ কৰে। সেইটো কাৰণে আমাৰ প্ৰব্লেম নিদিয়া তেতিয়া কাৰ্পেটাৰ খুলিব নালাগে। আমি যেতিয়া কাৰ্পেটাৰৰ প্ৰব্লেম দিছে তেতিয়া আমি খুলিছোঁ বাৰু। তেতিয়া আমাৰ এই গাড়ীটো তেল পোৱা নাছিল, এইফালে জাম হৈছিল কাৰ্পেটাৰ পিনকেইটা পূৰা জাম হৈ আছিল। আমি পূৰা চাফা কৰি আছোঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। আৰু এইটো অভাৰফ্ল' পিনটো আমি চাফা কৰিম। এইটো অভাৰফ্ল' পিনটো যেতিয়া অভাৰফ্ল' পিনটোত কাচৰা জমা হয়, ইয়াত যেতিয়া কাচৰা জমা হয় তেতিয়া আমাৰ অভাৰফ্ল' হ'বলৈ ধৰে। যেতিয়া ইয়াত তেল পাছ কৰিব নোৱাৰে তেতিয়া অভাৰফ্ল' হ'বলৈ ধৰে। ঠিক আছে, আমি এতিয়া আপোনালোকক দেখাই আছোঁ গোটেইখিনি চাফ চিকুণ কৰি লেতেৰা আছিল চাফা কৰি আছোঁ বাৰু। পিনকেইটা কেনেকৈ চাফা কৰে এইবিলাক দেখাই আছোঁ গোটেইখিনি আপোনালোকক। আমাৰ ভিতৰখিনি আমাৰ চাফা হ'লে হ'ল, বাহিৰখিনি ইমান চাফা নহ'লেও একো নাই। আমাৰ মেইন ভিতৰখিনি চাফা লাগে। আমি হ'লেও ভিতৰখিনিৰ লগতে বাহিৰখিনি চাফা কৰি দিয়াটো আমাৰ যিটো পেট্ৰল উলিয়াই কিনে ধোৱা গৈছে, যেতিয়া আমি ভালদৰে গোটেইখিনি চাফা কৰি দিওঁ ভাল, ক্লিয়াৰ কৰি দিয়াটো ভাল। আৰু মানে আপোনালোকে যদি কাৰ্পেটাৰ চাফা কৰে, কাৰ্পেটাৰৰ প্ৰব্লেম পালেহে কাৰ্পেটাৰ চাফা কৰিব। যেতিয়ালৈ কাৰ্পেটাৰৰ মিচিং প্ৰব্লেম নাহে, তেতিয়ালৈ মিচিং প্ৰব্লেম বহুতকেইটা কাৰণত আহে। কেতিয়াবা পানী সোমালে হয়, কেতিয়াবা কাৰেণ্টৰ মিচিং প্ৰব্লেম থাকে। যেতিয়া কাৰ্পেটাৰ চাফা কৰিলেও তেনেকুৱাও নহয়। কাৰ্পেটাৰৰ যেতিয়া প্ৰব্লেম থাকে তেতিয়াহে কাৰ্পেটাৰ খুলিব। এনেই যি টি কাৰণত কাৰ্পেটাৰ খুলি কাৰ্পেটাৰটো ছেটিংছত থাকে। এটা কাৰ্পেটাৰটো যেতিয়া খোলা তেতিয়া ছেটিংছটো গুচি যায়, আৰু সেই ছেটিংছত কোম্পানী মতে কোনো ছেটিং কৰিব নোৱাৰে। সেইটো কাৰণে তেল চেল কেনেকৈ মিলিব লাগে সেইটো গোটেই সকলো মেকানিকে নাজানে, কিছুমানে জানে কিছুমানে নাজানে। আমাৰ চাই থাকিব ভিডিঅ'টো লাষ্টলৈ। যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাকো ছাপোৰ্ট কৰি যাওক, আমিও কৰি যাওক। আপোনালোক কাষ্টমাৰটো লাগি থাকে, একো নাই বাৰু, ইয়াত চাফাই আছে। কাৰ্পেটাৰটো চাফা কৰা হৈ গ'ল, পূৰা ক্লিন হৈ গৈছে, পূৰা ক্লিয়াৰ। আমি কাৰ্পেটাৰটো ইয়াত চাফা জেগাত থৈ দিলোঁ, ইয়াত থাকিব কাৰ্পেটাৰটো। এইটো হৈছে ফ্লোট পিন, এইটো ফ্লোট পিন বুলি কয়। এই পিনটো যদি আগটো ইয়াত যদি কিবা লেতেৰা লাগি থাকে তেতিয়া অভাৰফ্ল' হ'বলৈ আৰম্ভ কৰে। এইটো এটা আমাৰ ক্লিয়াৰ কৰা হৈছে। এইটো কি পিন বুলি কয় আপোনালোকক? ফ্লোট পিন বুলি কয়, ফ্লোট পিন। এইটো আমি যি গাড়ীৰ কাৰ্পেটাৰ চাফা কৰিছোঁ, কোনখন গাড়ীৰ কাৰ্পেটাৰ চাফা কৰিছোঁ, এইটো কোনটো গাড়ীৰ ফ্লোট পিন আপোনালোকক কওকচোন এবাৰ, কমেণ্ট কৰি জনাব মোক। যিবিলাকে নকয় সেইবিলাকে যে জানিম যে, যিবিলাকে মোৰ ভিডিঅ' চাই, মোৰতো ভিডিঅ'বিলাক চাই যিবিলাকে নকয় সেইবিলাকে জানিম যে কোনখন গাড়ীৰ কাৰ্পেটাৰ ফ্লোট পিন হয়, কোনটো গাড়ীৰ কাৰ্পেটাৰ চাফা কৰি আছোঁ আমি। ক'ব নোৱাৰে সেইবিলাকক ভাবোঁ যে ই ক'ব পৰা নাই। কি বুলি ক'ম আমি, কি বুলি ক'ম কওক? মোৰ ভিডিঅ'টো চাই এইটো হৈছে কাৰ্পেটাৰ পিন। এইটো মই লেতেৰা আছিল বাৰু, কাচৰা আছিল, ইয়াত মই চাফা কৰিছোঁ। এতিয়া চাফা আছিলে নে চাওঁ, ঠিকে আছে। বৰ্তমান আপোনালোকে আকৌ চেক কৰি আছে, তেল পাছ কৰিছে, ই ঠিকে আছে। ঠিকে আছে, আৰু এটা পিন আছে, ইয়াতো কাচৰা জমা হৈছিল, মই চাফা কৰি দিছোঁ।
তেল পুৰা তেল মাৰি আছে ইয়াতে পুৰা ঠিকে আছে চাফা কৰা হৈ গৈছে এতিয়া আপোনালোকক দেখাম আমি কাৰ্পেটাৰটো কেনেকৈ ফিটিং কৰে চাই দেখি ভিডিঅ'টো চাবলৈ অলপ দীঘলে হ'ব